নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু নতুন এটা পৰ্টেল লৈ আহিছোঁ, যিটো পৰ্টেল আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব। ল' কষ্টত আপোনালোকে আইডি ল'ব পাৰিব। এইটো হ'ল আপোনাৰ বিজনেছ। ৱেলকাম টু দ্য বিজনেছ। এইটো কোম্পানীৰ নামটো হ'ল বিজনেছ কোম্পানী, ভিকে বেঞ্চৰ কোম্পানী। এইটো ইয়াৰ পৰা আপোনালোকে যদি এই কোম্পানীৰ পৰা যদি আপোনালোকে যদি একাউণ্ট অপেনিঙৰ সাৰ্ভিস লয়, ভাল এটা কমিশন আপোনালোকে পাব। চাওক, এই কোম্পানীৰ মই এডমিনটো খুলি দিলো, লগইন কৰি আছো। এইটো মোৰ মোবাইল নাম্বাৰ, এইটো মোবাইল নাম্বাৰত কল কৰিলে মোক পাই যাব। লগইন কৰিলো, লগইন কৰাৰ পিছত OTP আহিব মোৰ তাতে। এতিয়া OTPটো আমি সাবমিট কৰিম। এইটো হল বিজনেছ কোম্পানীৰ পোৰ্টেল, ঠিক আছে। ইয়াৰ পৰা এই কোম্পানীৰ ফালৰ পৰা আপোনালোকে CSP BCID টো পাব আৰু আপোনালোকে একাউণ্ট অপেনিং সাৰ্ভিসটো পাব। চাওক, আপোনালোকে যদি একাউণ্ট IRCTC, আপোনালোকে ডাইৰেক্ট ইঞ্চুৰেঞ্চ এজেন্ট, ইয়াতে গোটেই বস্তুখিনি ইয়াতে সাৰ্ভিস আছে। আপোনালোকৰ সাৰ্ভিস গোটেই সাৰ্ভিসখন পাব। আপোনালোকে মেইন কথা হ'ল একাউণ্ট অপেনিং, একাউণ্ট অপেনিং কমিশন। এই কমিশনত আমি মাৰি দিলো। মাৰাৰ পিছত ইয়াতে চাওক, AU স্মল ফাইনেন্স বেংক, আপোনালোকে কিমান টকা কমিশন পাব ইয়াতে ক্লিক কৰিলো। চাওক, কোম্পানীয়ে মোক দিব, ইয়াতে কোম্পানীয়ে মোক দিব 350 টকা আৰু ইয়াৰ পৰা কমিশন লৈ হেনে আপোনাক দিম 300 টকা। আপোনালোকে ডাইৰেক্টলি 300 টকা পাই যাব পাৰ একাউণ্টত। আপোনালোকে জিৰ' বেলেন্সত একাউণ্ট খুলিলে AU স্মল ফাইনেন্স বেংক। আৰু আপোনাক দেখাই আছো, এক্সেস আছে, বেংক অফ মহাৰাষ্ট্ৰ আছে, কোটাক আছে। এই কোটাকটো খুলিব, কোটাকটো হল জিৰ' বেলেন্স, ঠিক আছে। এই জিৰ' বেলেন্সত যদি আপোনালোকে খোলে, মোক দিব 180 টকা দিব আর আপনারা পাবো 150 টাকা কমিশন। তার পিছত আপনারা এক্সেসর যদি খোলে, আপনারা চাও এক্সেসর এতিয়ালৈকে ওপেন হোৱা নাই, এতিয়ালৈকে দিয়া নাই। এক্সেসৰ অপশনটো আহি যাব। এক্সেসত আপোনালোকে মোক দিব 325 টকা দিব, আপোনালোকে পাব 300 টকা, ঠিক আছে। এইবিলাক হল কমিশন। তার পিছত কমিশন আপোনালোকে কি বেংকৰ আপোনালোকে কাম কৰিব পাৰিব। NSDL আছে, NSDL ইয়াত কিন্তু আপোনালোকে একাউণ্ট খুলিব লাগিব, ইনস্ট্যান্ট ফান্ডিং লাগিব আপোনাৰ 400 টকা। 400 টকা দিয়ার পিছতহে আপনার কমিশন দিব। এইটো নালাগে আপনার করিব, ঠিক আছে। এটা একাউন্টত যদি 400 টকা দিব লাগে নালাগে, আপনারা কি AU টো খুলিব, এক্সেস টো খুলিব, নহলে কোটাক মহেন্দ্র বেংকৰ আছে, কোটাক মহেন্দ্র বেংকৰ আপোনালোকে এইটো লব। যদি আপোনালোকে যদি এইকেইটা বেংকৰ CSP লব খোজে বা একাউণ্ট ওপেনিং কৰিব খোজে এই বিজনেছৰ পৰা, আপোনালোকে কমিশন ভাল এটা কমিশন পাব। মোৰ পৰা আইডি ল'ব পাৰিব, ঠিক আছে। আইডিটো মই দি আছো, আপোনালোকে তলত ডিসক্রিপশনত লিংক দি দিম। সেইটো লিংকত আপোনালোকে ক্লিক কৰিলে আইডি আপোনালোকৰ তাৰ পৰা আপুনি আইডি ক্ৰিয়েট কৰিব পাৰিব, ঠিক আছে। এইটো আপোনাক লিংকটো আমি ডিসক্রিপশনত দিম, তাৰ পৰা আপোনালোকে আইডিটো জেনাৰেট কৰি ল'ব। ইয়াতে চাওক, বহুত কেইটা মোৰ আইডি অলৰেডি হৈ গৈছে। ইয়াতে আইডি হৈ গৈছে, বহুত আইডি হৈ গৈছে। কোনবাই যদি ল'বলৈ ভাবি আছে, তলত নাম্বাৰ থাকিব, সেইটো নাম্বাৰত কন্টাক্ট কৰি আপোনালোকে CSP টো ল'ব পাৰে, AU স্মল ফাইনেন্স বেংকৰ, ঠিক আছে। আজিৰ ভিডিঅ' ইমানেই। থ্যাংক ইউ সো মাচ।